সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। পোনপ্ৰথমে যিসকলে আজি এলটমেণ্ট লাভ কৰিছে তেখেতলোকক মোৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যনছ। আৰু যিসকলে এলটমেণ্ট লাভ প্ৰথম ৰাউণ্ডত কৰিবলৈ সক্ষম হোৱা নাই তেখেতলোকেও টেনশ্যন কৰিব নালাগে, যিহেতু এতিয়াও আৰু বহুতকেইটা ৰাউণ্ড বাকী আছে, আপোনালোকে হয়তো তেতিয়া পাই যাব, গতিকে টেনশ্যন নল'ব। আজি যিসকলে পাইছে তেখেতলোকৰ কাৰণে ভিডিঅ'টো হয় আৰু চবৰ কাৰণে হয়, যোনসকলে পৰৱৰ্তী ৰাউণ্ডসমূহতো পাব। আজি আমি আলোচনা কৰিম যে আপোনালোকৰ যি ডকুমেণ্টছ আছে, যি ডকুমেণ্টছ আপোনালোকে যিহেতু ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব, যোনখন ইনষ্টিটিউশ্যনত আপোনালোকে ছিট এলটমেণ্ট লাভ কৰিছে, তো তাতে যিহেতু আপোনালোকে যাব লাগিব, তো তাৰ আগতে আপোনালোকে জানিব লাগিব যে কি ডকুমেণ্টছ আপোনালোকে লাভ কৰিব। ঠিক আছে, নহয় কি ডকুমেণ্টছ আপোনালোকে লগত লৈ যাব লাগিব অৰিজিনেল। তো আহকচোন আমি সেই ডকুমেণ্টছ কিনো লাগিব সেই বিষয়ে আমি আজি আলোচনা কৰোঁ। তো এনেকৈ SCERTৰ ৱেবছাইটত প্ৰথমতে আপোনালোকে আহিব, ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো আছে, আপোনালোকে তাৰ পৰা আহি মেলি আপোনালোকে তলত স্ক্ৰল ডাউন কৰিলে ইনফৰমেশ্যন ব্ৰাউজাৰ এয়া দেখি পাইছে, তাতে আপোনালোকে ডাউনলোড অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত অলপ সময় ৱেইট কৰিব, ৱেইট কৰাৰ পাছত এনেকৈ আপোনালোকৰ ডাউনলোড হৈ যাব এয়া ইনফৰমেশ্যন ব্ৰাউজাৰ। এতিয়া আপোনালোকৰ যিহেতু আমি আজি ডকুমেণ্টছৰ সম্পৰ্কে আলোচনা কৰিম, যিহেতু আপোনালোকে ভেৰিফিকেশ্যনৰ কাৰণে যাব, তো আপোনালোকে কি ডকুমেণ্টছনো লগত লৈ যাব সেই সংক্ৰান্তত আমি আলোচনা কৰিম। তো বলকচোন অলপ তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত এয়া original documents needs to be produced by the selected candidate at the time of document verification in concerned teacher education institution। ঠিক আছে, ইনষ্টিটিউশ্যন। তো আপোনালোকে তাত কি ডকুমেণ্টছ লগত লৈ যাব লাগিব আপোনালোকে চাওক। প্ৰথমতে আপোনালোকে চাৰ্টিফিকেট ফৰ প্ৰুফ অফ এজ, ইয়াত আপোনালোকে আপোনালোকৰ বয়সৰ যি প্ৰমাণ দিবলৈ গ'লে আপোনালোকে কি ল'ব পাৰিব, এডমিট কাৰ্ড, চাৰ্টিফিকেট অফ SSLC মানে ক্লাছ 10ৰ চাৰ্টিফিকেট বা এডমিট কাৰ্ড, তাৰপাছত আপোনালোকৰ ছেকেণ্ড পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ হায়াৰ ছেকেণ্ডেৰী, আপোনালোকৰ ক্লাছ 12 বা হায়াৰ ছেকেণ্ডেৰীৰ পাছ চাৰ্টিফিকেট লৈ যাব, আৰু আপোনালোকৰ আপোনালোকৰ যি মাৰ্কশ্বিট আছে সেয়া লৈ যাব। যিসকলে আপোনালোকে আগতে HS দিছিলে তেখেতলোকৰ কাৰণে হয়তো দুটা তাতে পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট মেনশ্যন, আপোনালোকৰ দুটা চাৰ্টিফিকেট আছে, কিন্তু যিসকলে ৰিচেণ্ট পাছ কৰিছে তেখেতলোকৰ হয়তো এখনে হয়, চাৰ্টিফিকেট কাম মাৰ্কশ্বিট বা মাৰ্কশ্বিট কাম চাৰ্টিফিকেট সেনেকুৱা কিবা এটা আছে এখনে, তো আপোনালোকে সেইখন লৈ যাব, আৰু আগৰবোৰেতো দুটা ল'ব লাগিব এখনে। তাৰপাছত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট, যোনসকলে SC ST OBC এই কেটেগৰীৰ পৰা বিলং কৰে তেখেতলোক আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটসমূহ লৈ যাব লাগিব। তাৰপাছত আপোনালোকে ইয়াতে ল'ব লাগিব PRCখন, আপোনালোকৰ যদি PRC আছে PRCখন লাগিব, যে আপোনালোকে অসমৰ পাৰ্মানেণ্ট স্থায়ী বাসিন্দা হয়। তেওঁলোকে ডকুমেণ্ট টু প্ৰুভ ডেট হিজ হাৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, আপোনালোকে যে অসমৰ স্থায়ী বাসিন্দা হয় তাৰ বাবে আপোনালোকে আপোনালোকৰ PRCখন দেখাব লাগিব। তাৰপাছত আপোনালোকৰ পাৰ্চন উইথ ডিছেবিলিটি PWD আৰু EWS চাৰ্টিফিকেট ইফ এনি, যদি আপোনালোকে EWS কেটেগৰীৰ হয় বা আপোনালোকৰ যদি PWD কেটেগৰীৰ কোটাত যদি আপোনালোকে ছিট পাইছে বা আপোনালোকে যদি হয়, তেতিয়াহ'লে আপোনালোকে PWD চাৰ্টিফিকেট লৈ যাব লাগিব, আৰু আপোনালোকে আপোনালোকৰ যি EWS চাৰ্টিফিকেট সেই চাৰ্টিফিকেটটো লৈ যাব লাগিব। তাৰপাছত আপোনালোকে অল দ্য selected candidate has to submit a undertaking, আপোনালোকে এখন আণ্ডাৰটেকিং কৰিব লাগিব। সেই আণ্ডাৰটেকিংখন এয়া তলত আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব, স্ক্ৰীনশ্বট এনেকৈ মাৰি লওক, আপোনালোকে এয়া স্ক্ৰীনশ্বট মাৰি লওক, আৰু আপোনালোকে ইয়াতে কি কৰিব, এখন 10 টকীয়া যি কোৰ্ট ফি আপোনালোকে কোৰ্টৰ পৰা কোৰ্ট এফিডেভিটৰ সেইটো আনিব লাগে, আৰু আজিকালি কিছুমান ইনষ্টিটিউশ্যনত সেইটো একচেপ্ট নকৰে, তো আপোনালোকে ষ্টাম্প পেপাৰ আপোনালোকে কম্পিউটাৰ শ্বপত গ'লে বা তাতে গ'লে আপোনালোকে ষ্টাম্প পেপাৰ আপোনালোকে লাভ কৰিব। তাতে আপোনালোকৰ যি দোকানত গ'লে আপোনালোকক দি দিব, যদি যোনখন দোকানত বনায় তেখেতলোকক সেনেকৈ দি দিব। ষ্টাম্প পেপাৰখন আপোনালোকে আনি ইয়াতে আপোনালোকে আণ্ডাৰটেকিংখন ইয়াত যেনেকৈ আছে ছেম টু ছেম এনেকৈ আপোনালোকে লিখিব, প্লাছ তলত আপোনালোকৰ ছিগনেচাৰ মাৰিব, ইয়াতে ফুল নেম ডেট আৰু এড্ৰেছটো ইয়াতে লিখিব, ছেম টু ছেম ইয়াতে লিখিব আণ্ডাৰটেকিংখনত, ওপৰত এনেকৈ আণ্ডাৰটেকিং লিখি প্লাছ এনেকৈ
গোটেইখিনি লিখি ছিগনেচাৰ ফুল নেম এণ্ড ডেট মাৰি দিব যি ই ষ্টাম্প পেপাৰ আপোনালোকে যি দোকানৰ পৰা যি আনিব সেই বস্তুটো আনি তলতে জেগা আছে আপোনালোকে চাব তাতে আপোনালোকে লিখিব তো প্ৰথমতে আপোনালোকৰ কি লাগে আপোনালোকৰ এজ প্ৰুফৰ কাৰণে এডমিট কাৰ্ডখন লৈ যাব প্লাছ ক্লাছ 12ৰ আপোনালোকে মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট ল'ব তাৰপিছত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লৈ যাব তাৰপাছত PRCখন ল'ব তাৰপাছত PWD চাৰ্টিফিকেট আৰু EWS চাৰ্টিফিকেট আপোনালোকে লৈ যাব যাৰ যাৰ হয় প্লাছ সকলোৱে আপোনালোকৰ এই আণ্ডাৰটেকিংখন লিখি লৈ যাব লাগিব ইয়াতে এইবোৰে লিখা আছে যে আপোনালোকে DLED কৰি থকা এডমিশ্যন লোৱাৰ দিনাৰ পৰা DLED আপোনালোকে কৰি থকা অৱস্থাত আপোনালোকে কোনো ধৰণৰ ৰেগুলাৰ কোৰ্ছত এনৰোল নহয় বা হ'ব নোৱাৰিব যদিহে হয় তেতিয়াহ'লে কিবা একশ্যন সেনেকুৱা ল'ব আৰু তো ইয়াৰ মতলব এইটোৱে মানে যে আপোনালোকে DLED এটা ৰেগুলাৰ কোৰ্ছ কৰি থকা অৱস্থাত আপোনালোকে অন্য কোনো ৰেগুলাৰ কোৰ্ছত এডমিট হ'ব নোৱাৰিব ডিষ্টেঞ্চ হ'লে একো নাই ডিষ্টেঞ্চত কৰিব পাৰিব ন' ডাউট বাট ৰেগুলাৰ কোৰ্ছত আপোনালোকে কি হ'ব নোৱাৰিব এনৰোল হ'ব নোৱাৰিব গতিকে আজি ডকুমেণ্টছ ৰিলেটেড ভিডিঅ'টো এইটোৱে আছিল আপোনালোকে এইবোৰ লৈ যাব ডকুমেণ্টছসমূহ অৰিজিনেল আৰু প্লাছ জেৰক্স অৰিজিনেলটো দেখাব লাগিব আৰু জেৰক্সটো আপোনালোকে তাত ছাবমিট কৰিব লাগিব তো এই আছিলে ভিডিঅ' যদি এতিয়াও যদি কিবা ডাউটছ আছে আপোনালোকে মোক কমেণ্টত জনাব মই নিশ্চয় আপোনালোকক ৰিপ্লাই দিম আৰু আণ্ডাৰটেকিংখন আপোনালোকে সেই 10 টকীয়া কোড ফিটো হয়তো আজিকালি পাবলৈ টান গতিকে ই ষ্টাম্প পেপাৰত লিখিব ঠিক আছে ধন্যবাদ